আমি এটাই উদ্দেশ্য লৈ ইলেকশনত নামিছো যে বিটিআৰত যাতে কেতিয়াও কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে যে আমাক 47 চনৰ কাগজ সুধাৰ প্ৰয়োজন নাই যাৰ কাগজ সুধিব লাগে তাক সুধিব লাগে আমাক মাটিৰ কাগজৰ বাবে 47 চন সুধাৰ আমাক প্ৰয়োজন নাই কাৰণ এই মাটিতে আমি জন্মিছো আৰু এই মাটিতে আমি এদিন মৃত্যু খাবতি লম গোৱালপাৰাত উৰিয়ামঘাট গোলাঘাট গৰুখুটিত আমি কোন মানুহক উচ্ছেদ কৰিছো আজি সেই মানুহক সুধিব লাগে যে আপোনালোক কেতিয়া আহিছে আমাৰ মানুহক 47 চন সুধাৰ কোনো প্ৰয়োজন থাকিব নোৱাৰে যেতিয়ালৈকে আমাৰ মানুহক 47 চন সুধি থাকিব তেতিয়ালৈকে অসমত বিটিআৰত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব আমাৰ এটাই কথা অসমীয়া ভাৰতীয় বঙালী হিন্দীভাষী বড়ো ৰাভা কছাৰী আমি সকলোৱে বুজি পাব লাগিব অসমৰ শত্ৰু কোন আমি অসমৰ শত্ৰু নহয় আমি বিটিআৰৰ শত্ৰু নহয় যিসকল বাংলাদেশৰ পৰা প্ৰত্যেক দিনে আহি আছে আমি তেওঁলোকক সুধিব লাগিব আপোনালোকৰ মাটিৰ কাগজ ক'ত আছে আমাক সুধাৰ প্ৰয়োজন নাই কাৰণ আমি বাংলাদেশত যাব নোৱাৰো আমি পাকিস্তানত যাব নোৱাৰো আমাৰ তাতে মাটিও নাই আমাৰ তাতে ঘৰো নাই আৰু সেই কাৰণে আমাৰ এটাই লক্ষ্য যে যাক যি প্ৰশ্ন কৰিব লাগিব আমি তাত গৈ সেয়া প্ৰশ্ন কৰিব লাগিব যদি বিটিআৰত আজি আমাৰ মানুহখিনিকে কোনোবাই খুদে যে 47 কাগজ দিয়ক তেতিয়া মই এটাই কথা ক'ব লাগিব মই কলৈকে যাব পাৰো বাংলাদেশত মোৰ ঘৰ নাই পাকিস্তানত মোৰ ঘৰ নাই মই ইয়াতে জন্মিছো আৰু মই ইয়াতে মৰিব লাগিব এইখনে মোৰ জননী জন্মভূমি আৰু সেই কাৰণে শ্ৰদ্ধা ৰাইজ মোৰ এটাই লক্ষ্য যে বিটিচিত যাতে আমাৰ কোনো মানুহে নিজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিব নালাগে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব নিজৰ ভাষা কলা কৃষ্টি আমি সংৰক্ষণ কৰিব পাৰিব লাগিব আৰু আমি দুপত দুপে আগুৱাই যাব লাগিব আজি যদি আপোনালোকে অসমৰ ফালে চাই বিটিআৰক যদি বাদ দি অকণমান সময় আন জিলাসমূহলৈকে চাই আপোনালোকে দেখিব তাত কি ধৰণে বিকাশ হৈছে উন্নতি হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে মেডিকেল কলেজ হৈছে ৰাস্তা ঘাট হৈছে চাৰিওফালে উন্নয়নৰ দামামা মই বিচাৰো যে এবাৰ বিজেপিক বিটিআৰত এটা সুযোগ দিয়ক যাতে অসমৰ আন অঞ্চলৰ দৰে আমি বিটিআৰতো উন্নয়নৰ গংগা আমি নমাই আনিব পাৰো বিটিআৰৰ ৰাইজেও উন্নয়ন আৰু বিকাশৰ ৰাস্তা দি আগুৱাই যাব পাৰে